মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ বাবে এটা দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগত মই কাৰ্তীয় সমতলৰ বিষয়ে তোমালোকক শিকাইছিলোঁ। কাৰ্তীয় সমতলত যে 4টা চুক থাকে, কোনটো চুক প্লাছ কোনটো চুক মাইনাছ, এই বিষয়ে তোমালোকক মই ভালদৰে শিকাইছিলোঁ। আজি আমি কাৰ্তীয় সমতলত সংখ্যাবিলাক কেনেকৈ বহায়, মানে বিভিন্ন বিন্দু কেনেকৈ বহায় তাৰ বিষয়ে শিকিম। এইটো বিৰাট দৰকাৰী হয়। তোমালোকে ক্লাছ 10 হওক, যদি কলেজত যদি পঢ়িবলৈ চায়েন্সত পঢ়িবলৈ বিচাৰাটো লাগিবই, সেইয়াটো বহুত দৰকাৰী হয়। সেইকাৰণে তোমালোকে এই বস্তুটো অকণমান ভালদৰে মন কৰি যাবা দেই। আহচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাক লেচনটো কিমান আছিলে? 3.3 লেচনটোৰ আমাক কি দিছিলে অংককেইটা? 1 নম্বৰত দিছিলে কেইটামান বিন্দু দি দিছে। সেই বিন্দুকেইটা কোনটো চুকত বা কোনডাল অক্ষত আছে উলিয়াব লাগে। 1 নম্বৰ অংকটোত কি কি আছিলে? কোনটো দিছে? -2 4 এই বিন্দুটো কোনটো চুকত আছে? -2 4। এতিয়া আমি ইয়াত চাম, প্ৰথম সংখ্যাটো হ'ল, প্ৰথম অংকটো হ'ল x ৰ ভ্যালু, সেকেন্ড সংখ্যাটো হ'ল y ৰ ভ্যালু। এতিয়া x ৰ ভ্যালু কিমান? -2, মানে এফালে আহিলে -2 লৈ, আৰু y এফালে কিমান? 4। এইখিনি পালে এই বিন্দুটো হ'ব এইটো, এইখিনিত পৰিব দেই। এই বিন্দুটো পৰিল এইখিনিত, -2 4। এতিয়া কোনটো চুক হ'ল? আমাৰ মনত আছে চুক কেইটা? 1 নম্বৰ চুক, 2 নম্বৰ চুক, 3 নম্বৰ চুক আৰু 4 নম্বৰ চুক। এতিয়া এইটো কোনটো চুকত পৰিলে? কোনটো চুক? দ্বিতীয় চুক। তাৰপিছত 2 নম্বৰটো কি কৈছিলে চোৱাচোন? 3 - 1। 3 - 1 টো ক'ত পৰিব? x ৰ মান 3, y মান -1। চোৱাচোন এইটো বিন্দু 3 - 1। এইটো কোনটো চুকত পৰিলে? 4 নম্বৰ চুকত, চতুৰ্থ চুকত। হয়নে? কেই নম্বৰ চুকত পৰিলে? চতুৰ্থ চুক বা 4, এনেকে লিখব, চতুৰ্থ চুক। তাৰপিছত আহিলে -1 0। এতিয়া চোৱা এই বিন্দুটো x ৰ মান কিমান? -1, y মান 0, তাৰমানে কি ওপৰলৈও নাযায় তললৈও নাযায়। এই বিন্দুটো কোনটো চুকত পৰিলে? ই কোনো চুকত পৰা নাই। ই কোনটোত আছে? x অক্ষৰ ওপৰত আছে। x অক্ষত। এই বিন্দুটো ক'ত আছে? x অক্ষত। তাৰপিছত দিছিলে কি? 1 2 x ৰ মান 1, y মান 2। এইটো বিন্দু 1 2 বিন্দুটো কোনটো চুকত পৰিলে? প্ৰথম চুকত। তাৰপিছত আহিলে -3 - 5। এইটো কোনটো চুক হ'ব? চোৱাচোন, x ৰ মান আহিলে -3, y মান আহিলে -5। অকণ মোৰ আখৰটো বেকা হৈছে বাৰু, এই দুটা চিধা হ'ব। -3 - 5। এইটো কোনটো চুকত পৰিলে? 3 নম্বৰ চুকত, তৃতীয় চুক। কেই নম্বৰ চুক? তৃতীয় চুক। সংখ্যাটো বহাবলৈ শিকিছা? চোৱাচোন, প্ৰথম 0 পৰা আৰম্ভ কৰিবা। যদি x ৰ ভ্যালু প্লাছ হয় সোঁফালে যাবা, x ৰ ভ্যালু মাইনাছ হ'লে বাওঁফালে যাবা। গৈ পেলাই কি কৰিবা? y ভ্যালুটো চাবা। যদি y ভ্যালুটো প্লাছ হয় ওপৰৰ ফালে যাবা, আৰু যদি মাইনাছ হয় তলৰ ফালে আহিবা। এতিয়া এই অংকটো এনেকুৱা হৈছে, আমি 2 নম্বৰ অংকটো চাওঁ। 2 নম্বৰ অংকটো কি কৈছে? কেইটামান সংখ্যা বহাব দিছে। আমি কেনেকৈ বহাব পাৰোঁ চাই লওঁ দিয়াচোন। 2 নম্বৰটোত কেনেকৈ বহাও এইটো চাই লওঁ। মই গ্ৰাফটো মুছা নাই, খালি ইয়াত সংখ্যা কেইটা মুছি দিছো। অলপ আগতে বহুৱা মানকেইটা মুছি দিছো। অকল ঠিক কৰি লৈছো। 1 1 2 3 4, এইটো O বিন্দু আছিলে। ঠিক আছে। এতিয়া চোৱা, ইয়াত মানকেইটা কি কি দিছিলে? প্ৰথমটো দিছিলে -2 8। x ৰ ভ্যালু -2, মানে এইফালে আহিলা। y ৰ ভ্যালু 8, মানে কিন্তু পৰিবগৈ। আমাৰ ইয়াৰ ওপৰতে পৰিলে। এইটো কি ভ্যালু? এইটো -2
এই ভ্যালুটো হল -2 ওকে 8 পুনে পুনে আৰু এই এফালে পুনে পুনে গল -2 8 আৰু কি কৰিব দিছে তলৰ তালিকাখনৰ y দূৰত্ব প্ৰত্যেককে সংস্থাপন কৰিছে না স্থাপন কৰিছে ঠিক আছে এইটো ভাল 2 নম্বৰটো কি দিছিলে -1 7 x ৰ মান -1 y মান 7 এইটো হ'ব -1 7 এইটো বন্ধু ভাল তাৰপিছত 3 নম্বৰত কি কৈছে 0 -1.25 x ৰ মান 0 y ৰ মান মাইনাছত মানে তললৈ আহিব লাগিব কিমান 1.25 এখিনিকে 1 এখিনিকে 2 এখিনিকে 1.5 আধাৰ এইখিনি থবচোন এখিনিকে যদি আধা হয় আধাৰ আধা কিমান হ'ব এইটো হ'ল 0 x ৰ মান আৰু y টো যেটো তললৈ আহিছে মাইনাছত আহিলে 1.25 এইটো বিন্দু অকল ইন্টাৰেষ্টিং হলে আধাৰো আধা তাৰ পিছত কি কৈছিলে তাৰ পিছৰ বিন্দুটো কি কৈছে 1 3 x ৰ মান 1 y মান 3 1 3 এইটো বিন্দু 1 3 ওকে x ৰ যেটো পজিটিভ ভ্যালু কোনফালে গৈছো y পজিটিভ ভ্যালু ওপৰলৈ গৈছো লাষ্ট বিন্দুটো বহা হৈছে 3 -1 x ৰ ভ্যালু 3 y ভ্যালু -1 আচ্ছা এইটো x ৰ ভ্যালু 3 y ভ্যালু -1 মানে মাইনাসৰ কাৰণে y এর সাইডটো কোনফালে আহিলে তললৈ x প্লাস কাৰণে কোনফালে গল এটা এই বিন্দু কিটাকে তোমাক বহাবলৈ দিছে তাৰ পিছত বাকি কিটা এইকিটা এমসিকিউ দিছে তে মেইন অংক এই দুটাই তোমালোকে অকমান ভালদৰে চাবা আশা কৰো তোমালোকে বুজি পাইছা যদি নাই বুজা আকৌ এবাৰ চাই লবা আৰু যদি ভাল লাগে মোৰ ভিডিওটো শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু আগৰ ভিডিও কিটা চাবলৈ নাপাহৰিবা ইয়াৰ বিষয়ে ভালদৰে শিকি লবা দেই যদি ক্লাস 10 তো তোমাক বিশেষ দৰকাৰ হ'ব যিহেতু এইখিনি শিকি লোৱাটো নিশ্চয় তুমি ত্ৰুটি নকৰিবা ধন্যবাদ